মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জ্ঞান বৃক্ষৰ এই মজিয়ালৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো। তোমালোকৰ লগত ইতিমধ্যে আমি এটা চেপ্টাৰ তোমালোকৰ মেথমেটিক্সৰ আলোচনা কৰি আছিলো। এইটো হ'ল পলিনমিয়েল, বহুপদ। এই বহুপদ চেপ্টাৰটোত ইতিমধ্যে তোমালোকক বহুকেইটা কথা কোৱা হৈছিলে যে যোৱা ক্লাছত বিশেষকৈ বহুপদ ৰাশিৰ শূন্যৰ ধাৰণাটো তোমালোকৰ লগত আমি আলোচনা কৰিছিলো। আজি আমি এই বহুপদৰ যেটো ৰাশিবিলাকৰ উৎপাদক বিশ্লেষণ, ফেক্টৰাইজেশ্যন অফ পলিনমিয়েল, এই বিষয়ে আজি তোমালোকৰ লগত আমি আলোচনা কৰিম। এতিয়া চোৱা যে আমি সাধাৰণতে উৎপাদক বিশ্লেষণ বুলি যে কলো, উৎপাদক বিশ্লেষণ শব্দটোৰ আমি প্ৰথম অৰ্থটো আমি তাক জানি ল'ব লাগিব। যে তোমালোকে ইতিমধ্যে আগতে পাইছিলা যেনে ধৰি লৈছো আমি 12ৰ উৎপাদক কি হ'ব পাৰে। তোমালোকেতো জানা 12ৰ উৎপাদক হ'ব পাৰে 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে, 6 হ'ব পাৰে, ইত্যাদি ইত্যাদি। 12 হ'ব পাৰে। এতিয়া 12ৰ ধৰি লোৱা উৎপাদক আমি বিশ্লেষণ কৰিম। তেতিয়া আমি কেনেকে যাম? তেতিয়া আমি চাবা যে ধৰি লৈছো এইটো 12 মানে আমি কি লিখিব পাৰো? ইয়াক 2 into 6 লিখিব পাৰো। আচ্ছা, 6ৰ আৰু উৎপাদক বিশ্লেষণ হয় নেকি? 2 into 3 হয়। তেতিয়া তাৰ মানে আমি ইয়াক 2 into 3 লিখিব পাৰো। নোৱাৰিম জানো? গতিকে এই ধৰণৰে আমি উৎপাদক বিশ্লেষণ বিলাক আমি কৰো। এইটো মই দেখুৱালো তোমালোকক এটা সংখ্যাৰ উৎপাদক বিশ্লেষণ। এতিয়া মই তোমালোকক ক'ব বিচাৰিছো যে আমি বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণ কেনেকুৱা ধৰণৰ হ'ব। আমি এটা বহুপদ ৰাশি বাৰু ধৰি লওঁ যে সেই বহুপদ ৰাশিটোৰ আমি উৎপাদক কি ধৰণে উলিয়াম এই বিষয়ে তোমালোকক চোৱাচোন। যেনে ধৰি লৈছো এটা বহুপদ ৰাশি 6x square plus 5x minus 6। এইটো এটা বহুপদ ৰাশি। ইয়াৰ সৰ্বস্ব ঘাত 2 আছে। তাৰ মানে আমি এক দ্বিঘাত বহুপদ বুলিও ক'ব পাৰো। ইয়াক আমি এটা উৎপাদকত প্ৰকাশ কৰিব লাগে। তাৰ মানে আমি বিশ্লেষণ কৰি দিব লাগে। কি ধৰণে কৰিম? আমাৰ সমস্যা এইটো। তেতিয়া আমি ইয়াত চাম যে ইয়াৰ এটা শব্দ আছে যে মিডিল টাৰ্ম ব্ৰেক। মাজৰ যিটো 5x আছে সেই 5x টাৰ্মটোক আমি ভাঙি দিম, ব্ৰেক কৰি দিম। ভাঙি দিয়াৰ পিছত তেতিয়াহ'লে আমি তাৰ পৰা উৎপাদক বিশ্লেষণৰ আমি এটা সুবিধা ল'ব পাৰো। চোৱা এতিয়া 5x আছে, 5x টোক আমি কি ভাঙিম? 5x মানেতো বহুত হ'ব পাৰে। x plus 4x হ'ব পাৰে, 2x plus 3x হ'ব পাৰে, 6x minus x হ'ব পাৰে, 7x minus 2x হ'ব পাৰে, ইত্যাদি বহুত ধৰণৰ হ'ব পাৰে। কিন্তু তাৰ ভিতৰত আমি কোনটো লম? সেইটোৰ কাৰণে কি কৰিব লাগিব চাবা, ইয়াৰ যিটো প্ৰথম x স্কয়াৰৰ সহগ আৰু ইয়াত যিটো শেষৰ ফালে আছে ইহঁত দুটাক পূৰণ কৰিব লাগে। পূৰণ কৰিলে কিমান হ'বগৈ? 36। তাৰ মানে প্ৰথম x স্কয়াৰৰ সহগ আছে 6 আৰু শেষৰ ফালে ধ্ৰুবক পদ আছে 6 into 6 36। এতিয়া চাবা আমি ইয়াত 6x স্কয়াৰ লিখিলো, মাজত প্লাস চিহ্ন দিলো, ব্ৰেকেট দিলো, বাহিৰত x আছে -6। ইয়াত 6ৰ আগত মাইনাস চিহ্ন আছে দেখিছা? সেইডাল আমি ইয়াত মাইনাস বহাই দিলো। তাৰ মানে আমি বুজি ললো যে এই সংখ্যা দুটা বিয়োগ কৰিলে 5 হ'ব লাগিব। আৰু সংখ্যা দুটা ক'ৰ পৰা ওলাব? সংখ্যা দুটা ওলাব লাগিব 36ৰ উৎপাদক হ'ব লাগিব। তাৰ মানে 36ৰ পৰা আমি বহুত পাম, 2 পূৰণ 18, 3 পূৰণ 12 এনেকুৱা বহুত পাম। তাৰে ভিতৰত আমি বিয়োগ কৰিলে 5 পাম। তাৰ মানে এইটো চোৱা 9 into 4
কিমান হয় 36 তো 9 minus 4 কিমান হ'ব 5 হ'ব গতিকে আমি ইয়াত লিখিম 9 আৰু ইয়াত লিখিম 4 এইটোকে কোৱা হয় মানে যেটো মিডল টার্ম ব্রেক মাজৰটো ভাঙি দিয়া বুলি কোৱা হয় এতিয়া চাবা মাজৰটো কি হ'ব হা তে মাজৰটো কি হ'ব চাবা দেই 6x square plus 9x minus 4x minus 6 চোৱা এই যে 9x minus 4x এটোটো 5x হল মইতো তোমালোকক কৈছিলো যে x plus 4x হ'ব পাৰে 2x plus 3x হ'ব পাৰে হ্যাঁ তোমার 7x minus 2x হ'ব পাৰে বিভিন্ন হ'ব পাৰে কিন্তু তাৰ ভিতৰত আমি কিয় বাকি বিলাক লোৱা নাই কেৱল মাত্ৰ ললো 9x minus 4x যে ললো ইজুকেল 5x এই 9 আৰু 4 টো আমি হ'ব লাগিব 36 ৰ এজৰ উৎপাদক সেই কাৰণে এই বহুপদটো আমি নামকৰণ কৰিছো যে বহুপদৰ উৎপাদক বিশ্লেষণ এতিয়া আমি গোটেই বহুপদটোৰ এটা কি হ'ব উৎপাদকত বিশ্লেষণ হৈ যাব চাবা এতিয়া এতিয়া ইয়াত কি দেখিলা যে চাৰিটা ৰাশি দেখা পালা আমি প্ৰথম দুটা ৰাশিৰ পৰা চাওঁ প্ৰথম যে দুটা ৰাশি আছে কি দেখিছা 6x square plus 9x 6 আৰু 9 x বাৰো x square আৰু x আছে বাৰো মই ধৰি ললো কিন্তু 6 আৰু 9 6 আৰু 9 ৰ পৰা কি কমন যাব তাৰ গসাগু এই কথাটো বহুতৰ ভুল হয় দেই কি কমন লম এই কথাটো বহুতৰ ভুল হয় এটা তোমালোকে হেতু কথাত চাবা 6 আৰু 9 দুয়োকে হৰণ যাব লাগিব দুইৰে যাব নেকি আৰে 6 যাব 9 না যাব নহয় আৰু দুয়োটাকে যাব লাগিব তিনিৰে যাব নেকি 6 কো যাব 9 কো যাব আচ্ছা তিনিৰে গম পাল আৰু তাতকে ডাঙৰ সংখ্যাৰে যাব নেকি আমি চাই লম 4ৰে না যাব 5ৰে না 6টো আছে ইতিমধ্যে তাৰ মানে আমি লব লাগিব 3 তাৰ মানে আমি ইয়াত লম 3 আৰু কাষত x কিয় x ললো জানানে এটাত আছে x স্কয়াৰ এটাত আছে x আটাইতকৈ সৰু যেটো ঘাত থাকাটো এটাত স্কয়াৰ আছে এটাত x আছে এই x টো লৈ লবা তাৰ মানে আমি 3x কমন লম তেতিয়া কি থাকিব 6x square আছিল 3x কমন ললো 6 ৰ পৰা 3 কমন ললো থাকিব ইয়াত 2 ইয়াত লিখিবা 2 আৰু x square আছিল x কমন ললো লিখিবা ইয়াত x পিছত যি চিন আছে কি চিন আছে প্লাস চিন তোমালোকো ইয়াত প্লাস চিন দি দিবা 9 আছিল 3 কমন ললো 9 ৰ পৰা 3 কমন ললে কি থাকিব আকৌ উৎপাদক বিশ্লেষণ 9 ৰ উৎপাদক বিশ্লেষণ দেই 9 ৰ উৎপাদক বিশ্লেষণ হলি 3 into 3 এটা 3 কমন গল এটা 3 থাকি যাব 3 x টো কমনে লৈছিলো ব্র্যাকেট তাৰ মানে আমি প্ৰথম দুটাৰ পৰা হে লোৱাৰ কথা আছিল প্ৰথম দুটাৰ পৰা আমি লৈ ললো তাৰ পিছফালে কি চিন আছে মাইনাস দি দিয়া মাইনাস এইবাৰ কি কমন লম আচ্ছা এটা কাম কৰো এইবাৰ কি কমন লম তই বাদ দিলো দি উঠি মই এটা টেকনিক দেখুৱাই দিলো চাবা যে 2x plus 3 যি হোল এই 3x কমন লোৱাৰ পিছত নেক্সট বাৰো কিন্তু 2x plus 3 হবই লাগিব যদি নহয় তো উৎপাদক বিশ্লেষণ নহব হবই লাগিব যদি হবই লাগে তেতিয়াহলে 2x যদি হব লাগে আছিল 4x কি কমন যাব এই তেতিয়া গম পাই যাবা ইয়াত 2 কমন যাব দেখিলা এটা তুমি মিলিছে না চাবা দেই মাইনাস মাইনাস প্লাস মাইনাস হল 4x 2 into 3 6 হল এতিয়া তুমি দেখিছা যে আকৌ দুটা ৰাশি এই দুটা ৰাশিত কি আছে 2x plus 3 দুইটাতে আছে না নাই এই দুয়োটাত থাকিলে কি হৈ আছে গোটেই দুটোৰ উৎপাদক এটা হৈ আছে তাকো কমন আনা এইবাৰ আমি কি কৰিম 2x plus 3 কমন আনিম আনাৰ পিছত বাকি থাকিল গৈ 3x minus 2 তোমালোকে দেখিছিলা এটা বহুপদ ৰাশি
6x square plus 5x minus 6. সেই বহুপদ ৰাশিটোক আমি কিবা কিবি কৰি সৰল কৰি আহি গৈ পাই গলো 2x plus 3 into 3x minus 2 দুটা ৰাশিৰ পূৰণফল যেনেকে মই ইয়াত দেখুৱাইছিলো যে তোমালোকক 12 মানে যে দেখুৱাইছিলো 2 into 6 দুটা ৰাশিৰ পূৰণফল 6 মানে যদি আকৌ উৎপাদক বিশ্লেষণ হয় তেতিয়াহলে আৰু কৰিব লাগে এইবাৰ নহয় আৰু এতে শেষ হ'ল তাৰ মানে চোৱা এটা ৰাশিক দুটা তিনিটা বা ততোধিক ৰাশিৰ পূৰণফল হিচাপে যদি প্ৰকাশ কৰি ল'ব পাৰি তেতিয়া আমি তাক উৎপাদক বিশ্লেষণ হোৱা বুলি কওঁ গতিকে তোমালোকে দেখিলা যে 6x square plus 5x minus 6 এর উৎপাদক 2x plus 3 আৰু এটা হল 3x minus 2 যেহেতু বিশ্লেষণত থব দিছে তেতিয়াহলে তাৰ পূৰণফল হিচাপে হি থাকি যাব ঠিক আছে এটো বুজি পালা ঠিক এই ধৰণৰ আমি আৰু এটা চাওঁ আৰু এটা চোৱাচোন যে ধৰি লৈছো -18 plus 11x minus x square এইটো এটা ইয়াক এটা কথা আছে যে আমি সকলো বস্তু সজাই ললে আমাৰ সুবিধা হয় যেতিয়া বহুপদটো আছে বহুপদ হয় -18 হয় plus 11x minus x square এটো এটা বহুপদ হয় কিন্তু ইয়াৰ এটা ক্ৰমাগতভাৱে এটা যদি লিখিব পাৰো তাহলে প্ৰথম x square টো সন্মুখত যদি লিখিব পাৰো x টো যদি মাজত পাৰো ধ্ৰুৱকটো যদি পিছফালে পাৰো তেতিয়া আমাৰ উৎপাদক বিশ্লেষণ অকণমান আগত শিকোৱা পদ্ধতিটোৰ দৰে একে হৈ যাব আমি নোৱাৰিম নেকি পাৰিম কাৰণ এটো এটা ৰাশিহে হৈ আছে গতিকে ৰাশিবিলাকটো ইফাল ইফাল কৰিব পাৰি গতিকে আমি কি কৰি লওঁ ইয়াক আমি অকণমান সজাই লওঁ সজাই ললে কি হ'বগৈ যে -x square তাতে এটা চোৱা যে মই লিখিলো -x square সদায় সজাবলৈ হলে সন্মুখত থকা চিন সহ আনিব লাগিব x square সন্মুখত মাইনাস চিন আছে গতিকে মাইনাস সহ আনিব লাগিব তাৰ পিছত থাকিল plus 11x minus 18 এতিয়া এই যে x square সহগ আৰু এফালে 18 actually x square সহগ -1 আৰু এফালে 18 টোৰ আগত মাইনাস আছে কিন্তু মই মাইনাস চিনডাল নেগলেক্ট কৰি অৰ্থাৎ নাই বুলি ভাবি কি কৰিম x square সহগ আমি 1 আমি actually -1 দেই মই 1 আৰু 18 পূৰণ কৰি 18 ৰ উৎপাদক বিশ্লেষণৰ চিন্তাটো কৰিম ঠিক আছে এতিয়া কথা হল চাবা যে আমি ইয়াত এনেকে লিখি ললো প্লাস এটো বাহিৰত দিলো x minus 18 তাৰ মানে আমি এই যে 11 আছে সেই 11 টোৰ ঠাইতে আমি লিখিব লাগিব আমি 11 টো কিবা কিবি লিখিব লাগিব আচ্ছা পিছফালে কি চিন আছে পিছফালে চোৱা ইয়াত মাইনাস চিন আছে কিন্তু তুমি ইয়াত দেখিবা যে সন্মুখতো ইয়াত মাইনাস চিন এডাল আছে তেতিয়াহলে তাৰ মানে আমি চাবা ইয়াৰ যেটো তোমাৰ বিশ্লেষণ এতিয়া যেটা আমি বিশ্লেষণ কৰিম যেটা বিশ্লেষণটো কৰিম তেতিয়াহলে তাত আমি কি দিব পাৰিম 9 plus 2 দিব পাৰিম 9 plus 2 কিমান হ'ব গৈ 11 হ'ব নহব জানো কাৰণ সন্মুখতো মাইনাস আছে 18 ৰ আগতো মাইনাস আছে -1 আৰু -8 18 পূৰণ কৰা 18 হয় 18 ৰ উৎপাদক 9 into 2 হয় 9 plus 2 11 হৈ যাব এতিয়া চাবা যে -x square plus 9x plus 2x minus 18
আগৰ নিচিনা কি কমন যাব ইয়াত সন্মুখত মাইনাস আছে মাইনাস লোৱা আৰু x লোৱা কি হৈ গল x minus 9 কিয় হল মাইনাস কমন লৈছো নহয় পিছফালে প্লাস আছে আকৌ কি মাইনাসে মাইনাসে প্লাস হ'ব ঠিক আছে তাৰ পিছত কি আছে 2 আছে 2 কমন ল'ব পাৰা আৰু এটো x minus 9 তাৰ মানে তুমি চোৱা ইয়াতে আৰু এতে একে হ'ব লাগিব x minus 9 একে হ'ব লাগিব তো x minus 9 কমন লোৱা minus x plus 2 দেখিলা এই যে minus x plus 2 বুলি থব পাৰা তাৰ মানে আমাৰ উৎপাদক বিশ্লেষণ ইতিমধ্যে হ'ল কেতিয়াবা কি হয় জানানে এই যে সন্মুখত x ৰ আগত মাইনাস চিহ্নডাল থাকি কেতিয়াবা দেখাত বেয়া দেখা যেন দেখা হয় তেতিয়া কি কৰিব পাৰি ইয়াক আমি ইয়াক এনেকে দেখিব পাৰো যে 2 minus x ঠিক আছে এইটো এটা হল তাৰ উৎপাদক বিশ্লেষণ ঠিক একে ধৰণে আমি আন এটা অংক চাও চোৱাচোন 8 square minus 22ab plus 15b square এইটো চোৱা ইয়াত তুমি দেখিছা যে x নাই আগৰ বিলাকত কিন্তু x আছিল দেই এটা চলক আছিল এইবাৰ যদি চলকৰ কথা চিন্তা কৰো এইবাৰ কিন্তু দুটা চলক দেখা পাইছো এটা a এটা b এতিয়া আমি কি কৰিম এতিয়া কথাটো হল কি যে 8 আৰু আমি 15 আমি সুবিধাৰ কাৰণে আমি 8 আৰু 15 ৰ কথাটো কওঁ কিন্তু প্ৰকৃততে 8 স্কয়াৰ আৰু 15 বি স্কয়াৰ পূৰণ কৰিব লাগে কিমান হ'বগৈ 120 স্কয়াৰ বি স্কয়াৰ তাৰ উৎপাদক উলিয়াব লাগে কিন্তু আমি সুবিধাটো কি কওঁ জানানে তোমালোকৰ অংকটো কৰাৰ এটা সুবিধাৰ কাৰণে 8 আৰু 15 কৰো স্কয়াৰ আৰু বি স্কয়াৰৰ কথাটো আমি ইয়াত নকওঁ তান 8 আৰু 15 দুটা পূৰণ কৰিলে কিমান পাবা 8 আৰু 15 কিমান পাবা গৈ 120 এতিয়া তুমি 120 ৰ উৎপাদক উলিয়াব লাগিল 120 টো বহুত উৎপাদক আছে সেই উৎপাদক গিটাৰ যোগ কৰিলে 22 হ'ব লাগিব ৰবা এটা কথা থাকিল না যোগ কৰিবা নে বিয়োগ কৰিবা এইটো চাই লোৱাচোন বাৰু 8 স্কয়াৰ মাইনাস ইয়াত আমি বাৰু 22 টো লিখিম বাৰু ab প্লাস 15b স্কয়াৰ 15b স্কয়াৰৰ আগত কি চিন আছে প্লাস চিন তেতিয়াহলে আমি ইয়াত প্লাস বহাই দিও হল তেতিয়াহলে তাৰ মানে 120 ৰ উৎপাদক দুটাৰ যোগ কৰিলে 22 হ'ব লাগিব বহুত উৎপাদক আছে 122 2 into 60 3 into 40 বহুত আছে তাৰ ভিতৰত আমি একজোৰ উলিয়াব লাগে যিটো যোগ কৰিলে 22 পায় কি হ'ব 10 into 12 হ'ব 10 আৰু 12 পূৰণ মাল্টিপ্লাই কৰাচোন 10 into 12 কিমান হল 12 plus 10 22 এতিয়া কথাটো হল কি আমি 10 আগত লিখিম নে 12 আগত লিখিম কোনো কথা নাই যেহেতু মাজত প্লাস চিন আছে a plus b আৰু b plus a হঠাতে কথাটো একেটাই হয় গতিকে আমি প্ৰথমতে 12 লিখিবও পাৰো বা পিছফালে 10 লিখিব পাৰো বা আগৰ ফালে 10 লিখি পিছফালে 12 লিখিব তুমি পাৰা এতিয়া চোৱা 8 square minus 12ab minus 10ab plus 15b square
কি হব এতিয়া প্ৰথম দুটাৰ পৰা কমন ল'ব লাগে অকনমান আগত মই কথাটো কৈছো প্ৰথম দুটাৰ পৰা 8 স্কয়াৰ আৰু 12 ab ৰ পৰা কমন লোৱা 8 আৰু 12 আছে 8 আৰু 12 ৰ পৰা কমন ললে কি কমন ল'ব আটাইতকৈ যেটো বৃহত্তম সংখ্যাটো কমন 2 কমন যায় ঠিক আছে 2 কমন যায় এটো নহব আকৌ তাতকে চোৱাচোন 3 টো বাৰু নহয় কাৰণ 3 8 ডিভাইড না যায় 4 হ'ব পাৰে চোৱা 4 কিয় 4 এৰে 8 ৰ পৰা উৎপাদক হয় 4 টো 12 ৰ উৎপাদক হয় গতিকে আমি 4 কমন লওঁ আকৌ লগতে a স্কয়াৰ আছে আৰু a আছে গতিকে 4a কমন লওঁ তাৰ মানে আমি ইয়াত কমন লম 4a তেতিয়ালে কি থাকিব 2a থাকিব মাইনাস 12 ৰ পৰা 4 কমন আনা কিমান থাকিব গৈ 12 ৰ পৰা 4 কমন আনিলে থাকিব গৈ 3 আকৌ a কমন আইছে কিমান থাকিব গৈ b এতিয়া পিছফালে কিমান আছে মাইনাস এই যে 2a - 3b হোল এটো এইফালেও হ'ব লাগিব 2a - 3b হ'ব লাগিবই তেতিয়া তাৰ পৰা কি কমন লম 10 আছিল 2 থাকিব লাগিল ভিতৰত 5 হ'ব লাগিব ঠিক তেনেদৰে 10ab আছিল 2a গল b টো থাকিল নহয় গতিকে ইয়াত b তাৰ মানে 5b কমন হ'ব বা নহলে বা তোমালোকে 10 আৰু 15 ৰ পৰা 5 কমন লোৱা আটাইতকৈ তাৰ গৰিষ্ঠ উৎপাদক তাৰ পিছত ab আৰু b স্কয়াৰৰ পৰা b কমন লোৱা ঠিক এই ধৰণে কৰিব পাৰি এতিয়া কিমান হ'ব গৈ ইয়াতো দেখিছা 2a - 3b আছে আৰু তাতো দেখিছা 2a - 3b আছে দুইটাতে গতিকে দুইটাৰ পৰা 2a - 3b টো কমন লোৱা লোৱাৰ পিছত কি থাকিব গৈ ইয়াত 4a - 5b চোৱা এইটোৱে তাৰ উৎপাদক মানে দুটা সংখ্যাৰ ই পূৰণফল হিচাপে ই প্ৰকাশ পালে এই ধৰণেৰে আমি কি কৰিব পাৰো যে দুটা বা দুই ঘাতৰ চলকৰ বা আমি দ্বিঘাত বুলি কওঁ দ্বিঘাত বহুপদ বিলাকৰ আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো ঠিক আছে তোমালোকে নিয়মটো বুজি ললা এতিয়া আমি চাও যে ত্ৰিঘাত বহুপদ বিলাকৰ উৎপাদক বিশ্লেষণৰ কথাটো ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব চোৱাচোন এটা অংক x cube minus 2x square minus x plus 2 এইটো এটা ত্ৰিঘাত বহুপদ তোমালোকে দেখিছা ইয়াৰ সৰ্বোচ্চ ঘাত 3 আছে আৰু ইয়াত পদ আছে 4টা অকনমান আগত মই কলো যে আমি ইয়াত মানে মিডিল যেটো টার্ম মানে মাজৰ টার্মটো আমি কি কৰিব লাগে ব্ৰেক কৰিব লাগে ভাঙি দিব লাগে দি পেলাই আমি কি কৰিছিলো 4টা ৰাখি আমি বনাই লৈছিলো অকনমান আগত কৰা অংকটো কিন্তু এইবাৰটো 4টা ৰাখি আছে আমাৰ কাৰণ এতে পাৱাৰটো 3 থাকিল আকৌ এটা 2 থাকিল এটা x থাকিল মানে 1 থাকিল এটা ধ্ৰুবক থাকিল যে আগৰ বিলাকত আছিল মাজৰ দুটা x আছিল সেইটো সমস্যা নাছিল কিন্তু এইবাৰৰ যেটো অংক এইবাৰত আমি এটা কাম কৰি লব পাৰো যে ত্ৰিঘাত বহুপদৰ অংকবিলাকৰ ক্ষেত্ৰত যদি ইয়াৰ সন্মুখত কি আছে 1 আছে দেই এইটো আৰু এইটো এই দুটাক চোৱাচোন এই দুটাৰ পূৰণফল কিমান হয় 1 পূৰণ 2 2 হয় চাবা প্ৰথমটো আৰু শেষৰ ধ্ৰুবকটো মানে x কিউবৰ সহগ
আৰু ধ্ৰুৱ সংখ্যাৰ পূৰণফল হল 2 এইবাৰ চাবা এই দুটা পূৰণ কৰিছো -2 আৰু এটা আছে -1 কাৰণ ইয়াত একো নাথাকিলে ইয়াত কি থাকিব 1 থাকিব তাহলে -2 into -1 ইহত দুটাৰ পূৰণফল হ'বগৈ 2 যদি হেনেকুৱা ধৰণৰ ত্ৰিঘাত বহুপদ হয় তাৰ মানে এইটো আৰু এইটো সমান চোৱা আকৌ কৈছো ইয়াৰ x³ ৰ সহগ এইটো আৰু এইটো পূৰণ কৰিলে যিমান হয় ইয়াৰ মাজত থকা দুটা পূৰণ কৰিলে যদি ইমানেই হয় তেতিয়া হলে এই ধৰণৰ বহুপদ ত্ৰিঘাত বহুপদক আমি উৎপাদক বিশ্লেষণ আমি পোনপটীয়া ভাৱে আমি কৰিব পাৰো পোনপটীয়া শব্দটো মানে কি কৈছো যে আমি কমন লৈ সিস্টেম যদি উৎপাদক বিশ্লেষণৰ আটাইতকৈ ভাল সিস্টেম হল কমন ল সিস্টেম কিন্তু কমন লৈ আমি কি কৰিব পাৰো তার আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো চোৱা এতিয়া x³ minus 2x square minus x plus 2 কি কমন যাব প্ৰথম দুটাত এটাত x³ আছে এটাত minus 2x square আছে কমনৰ কথা ভাবা কি কমন যাব গৈ x square কমন যাব x square যদি কমন যায় তেতিয়ালে তাত কি থাকিব x³ আছিল নহয় x square কমন গল x থাকিল আনহাতে পিছৰটোৰ পৰা x² কমন গল -2 থাকিল ঠিক আছে তাৰ পিছত মাইনাস চিন আছেই এইফালে যদি x - 2 হয় এইফালে x - 2 হ'ব লাগিব তেতিয়া হলে তাত কি কমন লব লাগিব 1 কমন লব লাগিব এতিয়া দেখা পাইছা দুইটা ৰাখিতে x - 2 আছে তেতিয়া কিমান হ'ব x - 2 কমন লোৱা x² - 1 হল ঠিক আছে আমি তোমালোকক এটা কথা কৈছিলো যে মই এটো বারবার কৈ আছো যে 12 তাৰ উৎপাদক কি আছিল 2 into 6 বুলি আমি থৈ দিয়া নাছিলো কি কৰিছিল আকৌ আমি আকৌ চাইছিলো যে ইয়াত 2 ৰ উৎপাদক হয় নেকি একচুয়ালি 2 into 1 হয় কিন্তু আমি 1 টো সাধাৰণতে দিয়া নহয় কিন্তু 6 ৰ ক্ষেত্ৰত আকৌ উৎপাদক ওলাই 2 into 3 তাৰ মানে যদি পিছত আকৌ উৎপাদক ওলাই তেতিয়া হলে আমি উৎপাদক আকৌ বিশ্লেষণ কৰিব লাগে এইবাৰো আমাৰ যে কিতাপ থাকিল এটা পালা x - 2 আনটো পালা x² - 1 ইহতৰ উৎপাদক বিশ্লেষণ আৰু হয় নেকি x - 2 ৰ উৎপাদক হবনে ইটোতো তাৰ ঘাতটো সদায় 1 থাকিব গতিকে ইয়াৰ উৎপাদকৰ কথা নাহে কিন্তু পিছৰটো তোমাৰ আকৌ দেখিবলৈ পাইছা হেতু এটা আৰু দ্বিঘাত বহুপদ হৈছে x² - 1 অকনমান আগত আমি দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণৰ কথা কৈছিলো তাৰ মানে দ্বিঘাত বহুপদ বিলাকক কেতিয়াবা কেতিয়াবা উৎপাদক বিশ্লেষণ কৰিব পাৰি প্ৰায় ক্ষেত্ৰত পাৰি কেতিয়াবা নোৱাৰি অৱশ্যে যে আমি চাই লওঁ যে x² - 1 ৰ উৎপাদক বিশ্লেষণ হয় নে নহয় তোমালোকে দেখিলা যে এটো a² - b² ফৰ্মুলাত আছে গতিকে এটো a + b * a - b হৈ যাব গতিকে কি হ'বগৈ x - 2 আৰু ইয়াত দেখিছা x + 1 আৰু x - 1 চোৱা হৈ গল উৎপাদক বিশ্লেষণ এতিয়া তুমি চোৱা ইয়াত যে
বহুপদটো আছিল ত্ৰিঘাত x cube minus 2x square minus x plus 2 উৎপাদক পালো আমি তিনিটা তাৰ মানে আমি এনেকে ভাবিব পাৰো যে ত্ৰিঘাত বহুপদ বিলাকৰ উৎপাদক সাধাৰণতে তিনিটা ওলায় পাৰো ভাবিব ত্ৰিঘাত বহুপদ বিলাকৰ আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এটা উৎপাদক দুটা হ'ব পাৰে তাৰে এটা উৎপাদক হ'ব তোমাৰ একঘাতৰ আৰু আনটো তেতিয়া দ্বিঘাতৰ হ'ব লাগিব কোৱাড্ৰেটিক হ'ব লাগিব ঠিক এই ধৰণে আমি তাৰ উৎপাদকটো আমি কৰিব পাৰো এতিয়া যদি ধৰা এনেকুৱা যে আমি দেখুৱালো যে মাইনাস থকা বা প্লাস থকা এই যে দুটা পূৰণ কৰি সৰি এই যেটো x কিউবৰ সহগ আৰু সিফালৰ পূৰণ কৰি মাজৰ দুটা পূৰণ কৰিলে আমি মিলিলেহে কৰিব পাৰো যদি কেতিয়াবা নিমিলে তেতিয়া হলে আমি কি কৰিম ঠিক তেনেকুৱা এটা চোৱাচোন বাৰু ধৰি লৈছো এটো x কিউব plus 3x square minus 7x minus 6 এইবাৰ চাও x কিউবৰ হগ 1 আছে 1 আৰু 6 মাল্টিপ্লাই কৰা 1 into minus 6 ই হ'ব গৈ minus 6 এইবাৰ ইহত দুটা মাল্টিপ্লাই কৰা 3 into minus 7 ই হ'ব গৈ minus 21 তুমি দেখা পালা এইটো আৰু এইটো সমান নহয় তাৰ মানে যদি এইটো সমান নহয় তেতিয়া হলে ইয়াৰ উৎপাদক বিশ্লেষণ আমি অকণমান আগত দেখুৱা অংকটোৰ দৰে আমি কৰিব নোৱাৰিম আমি নহব তেতিয়া আমি কি কৰিম এইটোহে আমাৰ এটা কথা আহে তেতিয়া আমি চাম যে এই যেটো বহুপদ আছে ত্ৰিঘাত বহু বা সৰি ত্ৰিঘাত বহুপদ এই বহুপদটো আমি এটা উৎপাদক উলিয়াই লওঁ যদি কেনেবাকৈ পাৰো সাধাৰণতে ইয়াৰ উৎপাদক তিনিটা থাকিব থাকিব বুলি ঠিক নহয় তিনিটা থকাৰ সম্ভাৱনা আছে আৰু যদিও নাথাকে এটা তোমাৰ একঘাতৰ হ'ব এটা দ্বিঘাতৰ হ'ব যদি দুটা থাকে আৰু যদি তিনিটা থাকে তো তিনিটা একঘাতৰ হ'বই আচ্ছা যিয়ে নহওক কিন্তু তাৰেতো এটা একঘাতৰ হোৱাৰ সম্ভাৱনা আছেই থাকিবই লাগিব সেই একঘাতৰ যেটো হ'ব তাৰ আমি উৎপাদকটো উলিয়াবৰ আমি চেষ্টাটো কৰি চাম আৰু হেতুৰ কথা আমি যোৱা ক্লাছত তোমালোকক কৈছিলো যে ইয়াৰ শূন্যটো যদি আমি উলিয়াব পাৰো সেই শূন্যটো উলিয়াব পাৰিলে আমি তাৰ উৎপাদকটো উলিয়াত আমাৰ সহজ হ'ব এতিয়া আমি তাৰ এই বহুপদটোৰ এটা শূন্য আমি উলিয়াৰ আমি ব্যৱস্থা কৰো তে আমি চাই লওঁ যদি x ৰ মানটো আমি 1 বহাই চাব পাৰো x ৰ মানটো 2 বহুৱাব পাৰা -1 বহুৱাব পাৰা ইত্যাদি ইত্যাদি বহুত বহুৱাব পাৰা কিন্তু কি বহুৱাবা সেই কথাটো অকনমান চাবা শেষৰটো কি আছে চোৱা -6 আছে তাৰমানে 6 ধৰি লৈছো দে মই মাইনাসটো পিছৰ কথা কৈ দিছো 6 থাকে তেতিয়াহলে ইয়াৰ আমি এটুক লিখিব পাৰো 1 into 6 আৰু 2 into 3 তাৰ মানে 1 হ'ব পাৰে -1 হ'ব পাৰে হয়তো 6 হ'ব পাৰে নহলে -6 হ'ব পাৰে 2 হ'ব পাৰে নহলে -2 হ'ব পাৰে আৰু 3 হ'ব পাৰে নহলে -3 হ'ব পাৰে এই কেইটা পালা 8টা পালা নহয় এই 8টাৰ ভিতৰত যিকোনো এটাত মিলিবই তোমাৰ খাতা তাৰ যিকোনো এটা শূন্য হবই হেতু কোৰ পৰা গম পালা এর যেটো 6 আছে সেই 6 টোৰ পৰা গম পাই গতিকে আমি ইয়াৰ চাই লম যে 1 বহুৱাই যদি চাও তেতিয়াহলে আমাৰ 1 বহুৱালে ই 0 হোৱাৰ সম্ভাৱনা নাই কিয় না ইফালে মাইনাস গেডাল বেছিকে আছে যদি -1 বহুৱাই চাও
তেতিয়াও হি সম্ভাৱনাত নাই কিয় নাই কাৰণ এফালে 1 + 7 8 হৈ যায় আফালে 6 + 3 9 হৈ যায় তাৰ পৰা সম্ভাৱনাত নাই তেতিয়াহলে আমি 1 আৰু -1 টো বাদ দিলো তে বাকি কিটা চাও 2 - 2 এইবিলাক চাও বা 3 - 3 বা 6 - 6 টো আমি বহুৱাই চাব লাগিব ঠিক আছে আমি তাৰ ভিতৰত এটা চাই লম আৰু তেতিয়া বহুপত্ৰৰ আমি কি কৰিম নামকৰণ এটা কৰি লম তেতিয়া আমি বহুপত্ৰৰ এটা নামকৰণ কৰি লম px বুলি যে px = x³ + 3x² - 7x - 6 তো মই আগত কৈছিলো যে 1 - 1 2 - 2 3 - 3 বা 6 - 6 ৰ ভিতৰত কোনোবা এটা হ'বগৈ আমি 1 আৰু -1 টো চেক কৰিছিলো অকনমান মুখে মুখে গম পায় হেতুত নহয় গতিকে আমি 2 বহুৱাইছো 2 বহুৱাইছোচোন x ৰ ঠাইত 2 বহুৱাই দিয়া 3 * 2² হ'ব 7 * 2 হ'ব -6 2³ মানে 8 হ'ব আৰু ইফালে 2² মানে 4 4 * 3 12 হ'ব -14 -6 8 + 12 20 আৰু ইফালে -14 -6 20 20 - 20 0 হৈ গ'ল দেখিছা 0 এই যে 0 পালা তাৰ মানে 2 তাৰ শূন্য হয় 2 px ৰ শূন্য হয় 2 কোনটো একপদৰ শূন্য হ'ব পাৰে x - 2 তাৰ মানে x - 2 হ'ব গৈ px ৰ উৎপাদক অৰ্থাৎ তুমি দেখা পালা যে এটা উৎপাদক আমাৰ ওলাই গ'ল বাকি থাকিল দুটা কেতিয়াবা দুটা নহলেও দ্বিঘাত বহুপদ এটা হ'ব হয়তো একঘাতৰ দুটা হ'ব পাৰে এতিয়া আমি বাকিটো কেনেকৈ কৰিম যে ধৰি লৈছো যে তোমাৰ এনেকুৱা যে 20 তাৰ এটা উৎপাদক 4 তে আনটো উৎপাদক কিমান মই যদি প্ৰশ্ন কৰো যে 20ৰ এটা উৎপাদক যদি 4 হয় আনটো উৎপাদক কিমান তেতিয়া তুমি কি কৰিবা 5 4 * 5 হ'ব নহয় 5 টো কেনেকৈ ওলাব 4 এৰে 20 ক তুমি ডিভাইড কৰিবা 4 এৰে 20 ক তুমি ডিভাইড কৰি দিলে 5 ওলাই যায় ঠিক আছে গতিকে আমি ইয়াতে কি কৰিম এই যেটো আছে এইটোৰে ইয়াক আমি ডিভাইড কৰি লম হৰণ কৰিম এতিয়া হৰণটো তোমালোকক আগৰ ক্লাছত দেখুৱা হৈছে তোমালোকে মনত ৰাখি থবা দেই x - 2 কিন্তু এটা উৎপাদক হৈ গ'ল এটো হৈ গ'ল মনত ৰাখি থৈ দিয়া x - 2 এটা উৎপাদক হয় গতিকে বাকি উৎপাদকটো আমি এতিয়া উলিয়াবলৈ যাম তো আমি কলো নহয় x - 2 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব x³ + 3x² - 7x - 6 কিমান বাৰ যাব আগৰ হৰণ অংক তোমালোকক যোৱা ক্লাছত শিকোৱা হৈছিলে x এৰে x³ হৰণ কৰা কিমান বাৰ যাব x² বাৰ যাব x² তাৰ মানে x² ৰ লগত এটা পূৰণ কৰা x - 2 পূৰণ কৰা কিমান হ'বগৈ প্ৰথম x ৰ লগত পূৰণ কৰা x² * x x³ x³ তলে তলে তাক লিখি দিয়া তাৰ পিছত x² ৰ লগত -2 পূৰণ কৰা কিমান হ'বগৈ -2x² হ'বগৈ তাৰ পিছত তাক কি কৰিবা বিয়োগ কৰা বিয়োগ কৰিলে প্ৰথমটো আছে x³ পিছৰটো x³ x³ - x³ 0 হৈ যাব ইয়াত কোনো নাথাকে অদাই আমি কৈছিলো হৰণ অংকত
যে প্ৰথমটো সদায় 0 হৈ যায়, বিয়োগটো নকৰিলেও চলে, গমেই পাই যায়। পিছৰটো কি হ'ব? পিছৰটোত বিয়োগ কৰিলে তলৰ চিনডাল চেঞ্জ হোৱা বুলি আমি ভাবি ল'ব লাগে বুলি যোৱা ক্লাছত কথাটো কৈছিলো, যে ইয়াত -2 আছিল, তুমি +2 বুলি ভাবি লোৱা। তাৰমানে 3 + 2 কিমান হ'বগৈ? 5x² হ'বগৈ। 5x²। আৰু ওপৰত যি আছে সেই গোটেইখিনি তাৰ পৰা নমাই লৈ আহা। এতিয়া আকৌ হৰণ। x আছে, ইয়াত 5x² আছে, তুমি যদি হৰণ কৰা কিমান হ'ব? 5x² আৰু তাক হৰণ কৰিব লাগিব x ৰে, কি হ'বগৈ? 5x। এই 5x টো আমি এতিয়া ওপৰত লিখিব লাগিব। 5x কিমান হ'বগৈ? এইটোতো 5x² হ'বই পূৰণটো কৰিলে, মই অকণমান আগত কথাটো কৈছিলোৱে। তাৰ পিছত কিমান হ'ব? 5x ৰ লগত 2 পূৰণ কৰা, 2 মানে -2, তেতিয়াহ'লে 5x × -2 কিমান হ'বগৈ? -10x হ'ব। 7x ৰ তলত লিখি দিয়া, আকৌ বিয়োগ কৰা, প্ৰথমটো বিয়োগ কৰিলে 0 হয়, পিছৰটোৰ চিনডাল পৰিৱৰ্তন হয় বুলি ভাবি লোৱা, তাৰমানে +10 - 7 +10 10 বেছি আৰু 7 মাইনাছ, তাৰ মানে হ'ব 3x - 6। আকৌ হৰণ। এটোত কিন্তু ভাগশেষ 0 নোহোৱালৈকে কৰি থাকিব লাগিব দেই, কাৰণ x - 2 উৎপাদক আছিল। মনত ৰাখিবা, উৎপাদক যেহেতু আছিল, ভাগশেষ 0 হ'বই লাগিব। গতিকে হৰণ কৰা, কিমান হ'বগৈ? 3x, তাক x ৰে হৰণ কৰা, 3 যাব, ওপৰত 3 লিখা, তেতিয়া ইয়াতে কিমান হ'বগৈ? 3x - 6, এইটো 0, এইটো 0 হৈ গ'ল, 0। দেখিছা? এতিয়া যে ওপৰত তুমি পালা x² + 5x + 3, সেইটোৱে তাৰ আন এটা উৎপাদক হ'ব। এই যেটো পালা যে x² + 5x + 3 যে ওপৰত তুমি পালা, এইটো ইয়াত দেখিলা নহয়, সেইটোৱে তাৰ আন এটা উৎপাদক হ'ব। এতিয়া কথাটো হ'ল যে এইটো এটা দ্বিঘাত বহুপদ হ'ল। এই দ্বিঘাত বহুপদটোক যদি পাৰা যায়, তেতিয়াহ'লে আমি পুনৰ উৎপাদক বিশ্লেষণ আমি কৰিব লাগিব। ইয়াত আছে 3, ধ্ৰুৱকটো 3 আছে আৰু মাজত আছে 5x। আকৌ এই চিনডাল থাকিল প্লাছ, তাৰ মানে যোগ কৰিলে 5 হ'ব লাগিব 3 উৎপাদকৰ পৰা। 3 টো একজোৰে উৎপাদক থাকিব, 1 × 3, 1 + 3 4 হে হ'ব, আছে 5। তাৰ মানে আমি এই দ্বিঘাত বহুপদটোৰ উৎপাদক বিশ্লেষণ আমি কৰিব নোৱাৰো। যদি নোৱাৰো, তাৰমানে সেইটোৱে তাৰ এই যেটো ত্ৰিঘাত বহুপদ আছিল, আমি যাৰ উৎপাদক বিশ্লেষণ কৰিবলৈ গৈছিলো, তাৰ উৎপাদক হ'ব। ঠিক আছে? গতিকে আমি ইয়াক লিখিম এনেধৰণে যে x³ + 3x² - 7x - 6 = আমি দুটা পালো। এটাটো প্ৰথমতে পাইছিলো, সেইটো আছিলে x - 2, x - 2, আৰু x - 2 ৰে হৰণ কৰোতে যেটো পালো, সেইটো এটা পালো। হৰণ কৰি কি পালাগৈ? x² + 5x + 3। হৰণ কৰি পেলাই তুমি পালাগৈ x² + 5x + 3। আমি চেষ্টা কৰিছিলো যে x² + 5x + 3 আমি পুনৰ উৎপাদক বিশ্লেষণ কৰিব পাৰো নেকি।
কিন্তু আমি দেখা পালো যে ইয়াৰ উৎপাদক বিশ্লেষণ নহয় গতিকে এই ত্ৰিঘাত বহুপদটোৰ উৎপাদক এইটোই হ'ব এইটোই তাৰ উত্তৰ আৰু তোমালোকে দেখিবলৈ পালা যে ত্ৰিঘাত বহুপদটোৰ উৎপাদক দুটা ওলাল মইতো চিন্তা কৰিছিলো তিনিটা ওলাব পাৰে বুলি ওলালহেঁতেন যদিহে দ্বিঘাত বহুপদটোক আমি আকৌ উৎপাদকত বিশ্লেষণ কৰিব পাৰিলোহেঁতেন কিন্তু তথাপিও মই কৈছিলো যে উৎপাদক তিনিটা কেতিয়াবা কেতিয়াবা নহবও পাৰে তেতিয়া দুটা উৎপাদক হ'ব পাৰে কিন্তু সেই দুটা উৎপাদকৰ এটা ৰৈখিক বহুপদ হ'ব লাগিব আৰু এটা দ্বিঘাত বহুপদ হ'ব লাগিব কাৰণ আমি ত্ৰিঘাত বহুপদৰে উৎপাদক বিশ্লেষণ কৰিছো গতিকে তোমালোকে এই ক্ষেত্ৰত গম পালা আৰু যে উৎপাদক বিশ্লেষণৰ কেতিয়াবা যদি কথাটো মই কৈ থৈ দিওঁ যে যদি ধৰা এইটো তোমাৰ x² প্লাছ 4x প্লাছ 3 যদি হলহেঁতেন ধৰি ললো যে সেইটো অংক আগত শেষ হৈ গ'ল দেই এইবাৰ যদি মই ধৰি লোৱা যদি এনেকুৱা ওলালেহেঁতেন এইটো 4 এইটো একচুৱেলি তোমাৰ 5 আছিল কিন্তু মই 4 ধৰি লৈছো তেতিয়াহ'লে কিন্তু তাৰ আকৌ উৎপাদকটো তুমি উলিয়াব লাগিলহেঁতেন তেতিয়া তুমি তাত কি কৰিলাহেঁতেন যে x² প্লাছ 3x প্লাছ x প্লাছ 3 x কমন যাব x প্লাছ 3 1 হ'ব এইটো তাৰপিছত তোমাৰ x প্লাছ 3 থাকিব আকৌ x প্লাছ 1 থাকিব তাত আগতো এটা আছিলে x মাইনাছ 2 এটা আছিলে নহয় গতিকে x মাইনাছ 2 এটা আছিলে গতিকে কি হৈ গ'লহেঁতেন x মাইনাছ 2 হলহেঁতেন আকৌ x প্লাছ 3 হলহেঁতেন আকৌ x প্লাছ 1 হলহেঁতেন তাৰমানে এনেকুৱাও হ'ব পাৰে যদিহে এইটো 4 হলহেঁতেন কিন্তু আমাৰ আছিল 5x তাৰমানে এইটোহে আছিল এইটো 5x তেতিয়া 5x আছিল গতিকে 5x থকাৰ কাৰণে আমি উৎপাদকটো নহল গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক আমি উৎপাদক বিশ্লেষণৰ কথা তোমালোকক অকণমান তোমালোকৰ লগত আমি আলোচনা কৰিলো যে যদি বহুপদটো দ্বিঘাত বহুপদ হয় তেতিয়াহ'লে তাৰ উৎপাদক দুটা হয় আৰু তেতিয়া সেই উৎপাদক বিলাকৰ আমি বিশ্লেষণ কৰোঁতে মাজৰ যিটো পদ আছিল অৰ্থাৎ x থকা ৰাশিটো xৰ সহগটো আমি ভাঙি দিয়াৰ আমি ব্যৱস্থা কৰোঁ সেইটো মিডিল টাৰ্ম ব্ৰেক মাজৰটো ভাঙি লওঁ লৈ উঠি আমি সেইটো কি কৰোঁ তিনিটা পদ থকা বহুপদক আমি চাৰিটা পদলৈকে আমি লৈ যাওঁ আৰু লৈ যাওঁতে এটা নিয়ম আছে যে ধ্ৰুৱ সংখ্যাটো আৰু x² সহগটো পূৰণ কৰি লৈ যিটো হ'ব তাৰ উৎপাদক উলিয়াব লাগে আৰু সেই উৎপাদকটোৰ পৰা আমি এইটো পাই যাওঁ গতিকে এই ধৰণে তোমালোকে কৰিব পাৰা আৰু ত্ৰিঘাত বহুপদৰো ঠিক একেই ধৰণৰ আমি তোমালোকক নিয়ম আমি শিকালো আৰু এই কথাখিনি তোমালোকে চাবা আৰু তোমালোকৰ পাঠ্যপুথিত যিকেইটা অংক আছে সেই অংককেইটা তোমালোকে ঘৰত আজি মই শিকোৱাৰ নিয়মেৰে তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু মই আশা ৰাখিছো তোমালোকে এই ধৰণে কথাবোৰ বুজি ল'বা লৈ ভালদৰে অংকবোৰ চেষ্টা কৰিবা আৰু উৎপাদকত বিশ্লেষণটো কি ধৰণে কৰে অকণমান চিন্তা চৰ্চা কৰি উৎপাদকটো কেৱল উলিয়াবলৈ চেষ্টা কৰিবা কৰি আৰু কমন লোৱাখিনি তোমালোকৰ অকণমান হ'ব লাগে বাকী তোমালোকৰ অংক হ'বই গতিকে আজিৰ ক্লাছটো মই ইমানতে তোমালোক